আমাৰ গাঁওখন বুলি নহয় আৰু এনেই আমাৰ পৰিৱেশটো দেখাইছোঁ। আমি যিডোখৰত আছোঁ এফালে বাগান, এফালে অকণমান আগুৱাই গ'লে আপুনি পথাৰখন পাবগৈ। আৰু পথাৰখন পাব যে এইবোৰ যে বাগানবোৰ দেখিছে চব মানুহে কিনি থৈছে, মানে 2 কঠা 1.5 কঠা 1 কঠা চবেই ইয়াত কিনা হয়। এইখনো কিনি থৈছে বেলেগে। এই পথাৰখন দেখিছে যে মাটি পেলাই থৈছে, এইডোখৰো কিনা মাটিয়ে হয়। মানুহবোৰে ঘৰ বনোৱাহি নাই, অকল ঘৰটো আমাৰ ঘৰটোৱে যি বনোৱা হৈছে এইডোখৰত। তাৰপিছত চব মানুহে মানে কি চব চাকৰি কৰাই বাৰু, চবেই ৰিটায়াৰ হ'লে বনামগৈ আছে। কিন্তু মাটিবোৰতো পাবলৈ টান, দিগদাৰ হয়। সময়ত মাটি নাপাওঁ বুলি চবেই মানে কি লৈ থৈছে। কিছুমানে 2 কঠা লৈছে, কিছুমানে 1.5 কঠা লৈছে। যাৰ ভাগত যিমানকৈ পৰিলে মানে তেনেকৈ লৈ থৈছে। আৰু মালিকজনেও ঢেৰ নাই দিয়া, এটা পৰিয়ালক মাত্ৰ 1.5 কঠা 2 কঠা তেনেকৈহে দিলে। আমাৰো বাৰু কিনা মাটিয়ে বাৰু এইবোৰ। আৰু আমাৰ বগীয়ে ঘাঁহ খাই আছে। সেউজীয়া সেউজীয়া। এতিয়া বাৰু ঠিকে আছে, এনেকৈ মুকলি হৈ আছে, ঘৰ দুৱাৰ নাই বুলি। যেতিয়া ঘৰ হ'ব আমাৰ এইডোখৰত ইমান লেপাথেপাকৈ হ'ব। ইয়াত এঘৰ হ'লে ইয়াত 2 ঘৰ আছে, সেইডোখৰলৈকে সেইডোখৰত এঘৰ, একদম পূৰা লেপাথেপা ঘৰ হ'ব। কাৰ ঘৰত চিটি মাৰে গমেই নাপাম, তাৰমানে সেনেকুৱা হ'বগৈ আমাৰ এইডোখৰ। এইটোৱে সীমা, এইটো ৰাস্তাটো হ'ব। আৰু আমাৰ ৰাস্তাটো এইটোৱে হ'ব। এতিয়ালৈকে আমি এইটো ৰাস্তা অহা যোৱা কৰা নাই, আমি বেলেগ এটা ৰাস্তা অহা যোৱা কৰি আছোঁ। সেইফালে মানুহ আহিলেহে ৰাস্তাটো বনোৱা হ'ব বাৰু। আমি এই বাগানৰ কাষেদি আমাৰ এইফালেদি অহা যোৱা কৰোঁ। এই অলপ আগত আছে ৰাস্তাটো। তাৰপৰা সেইফালে অকণমান আগুৱাই গৈ অকণমান আগত পকা ৰাস্তাটো আছে।